গাহৰি মাংসৰ প্ৰয়োজনীয়তা আৰু চাহিদা বৃদ্ধিৰ লগে লগে গাহৰি পালনৰ ক্ষেত্ৰতো উদ্যম উৎসাহ পৰিলক্ষিত হৈছে। আমাৰ ৰাজ্যৰ একাংশ যুৱকে গাহৰি পালন কৰিবলৈ আগবাঢ়ি আহিছে যদিও আফ্ৰিকান সোৱাইন ফিভাৰৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জৈৱ সুৰক্ষাৰ প্ৰতি গুৰুত্ব দিয়া উচিত। জৈৱ সুৰক্ষা বুলি কোৱাৰ লগে লগে ৰোগ প্ৰতিৰোধী ব্যৱস্থা, বাহিৰা লোকৰ প্ৰৱেশ নিষেধ আৰু নিয়মীয়া বীজাণুনাশক ছটিওৱাৰ কথা আমি ক'ব লাগিব। সাধাৰণতে গাহৰি পাম এখন আৱাসিক এলেকাৰ পৰা আঁতৰত হোৱা উচিত। তেনেদৰে ওখ ৰ'দ পৰা ঠাইত হ'লে ভাল। আনহাতে মজিয়াখন পকী তথা পৰিষ্কাৰ পৰিচ্ছন্ন হোৱাটো প্ৰাথমিক চৰ্ত, যাৰ ফলত অধিক পোৱালি উৎপাদনেৰে লাভৰ মাত্ৰা প্ৰশস্ত হোৱাৰ সম্ভাৱনা থাকে। কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ লোহাৰঘাটৰ কুমাৰবাৰীত ৰূপম কলিতা, কুমাৰ চিৰঞ্জীৱ কলিতা আৰু নৃপেন কছাৰীয়ে বিজ্ঞানসন্মতভাৱে গঁৰাল সাজি উন্নত জাতৰ গাহৰি পালন কৰিবলৈ লৈছে। জৈৱ সুৰক্ষা দৃষ্টিৰে স্থাপন কৰা এই গাহৰি পামখন অতি পৰিষ্কাৰ আৰু পৰিচ্ছন্ন। এই প্ৰসংগত ৰূপম কলিতা আৰু কুমাৰ চিৰঞ্জীৱ কলিতাই এনেদৰে কয়। আমি প্ৰথমতে মানে বেলেগ এখন ফাৰ্মত গৈছিলোঁ আমাৰ ওচৰতে থাকোঁতে, তাতে দেখিলোঁ গাহৰিৰ মানে ডিমাণ্ডটো বহুত বেছি আমাৰ এইটো অঞ্চলত। তো সেইটো কাৰণে ইয়াতে ভাবিলোঁ ফাৰ্মৰ মানে হেৰিটো এভেইলেবিলিটি বহুত কম। তো সেইকাৰণে ভাবিলোঁ আমিও এখন ফাৰ্ম কৰোঁ। এদিন হঠাতে আমি বহি থাকোঁতে ডিছকাছ কৰিলোঁ, কৰি পেলাই হঠাতে ডিচিশ্যন ল'লোঁ। পিছদিনাৰ পৰা কাম ষ্টাৰ্ট কৰি দিলোঁ। সেনেকৈ আজি আগবাঢ়ি আছোঁ আৰু। চিৰঞ্জীৱে কি কয়? তেনেকৈ চলি আছে এতিয়া বৰ্তমান। তাৰপিছত কেনেধৰণে আপোনালোকে আলোচনা কৰাৰ পিছত কি সিদ্ধান্ত ল'লে? আলোচনা কৰিলোঁ, এদিন বহি আছিলোঁ, বহি থাকোঁতে এনেকৈ আমাৰ আৰু এজন পাৰ্টনাৰ আছে আমাৰ, তেখেতৰ নাম নৃপেন কছাৰী হয়। তাৰপিছত এই তেনেকৈ কথা পাতোঁতে ক'লে যে আৰু ইয়াতে কৰিব, মোৰে হয় লেণ্ডটো। তেনেকৈ আৰু ৰূপম আৰু মই সিদ্ধান্ত ল'লোঁ যে কৰি লওঁ বুলি। তাৰপিছত তাৰে এসপ্তাহ পিছতে আৰু JCB লগাই দিলোঁ। JCB লগাই আৰু খনন কাৰ্য আৰম্ভ কৰি দিলোঁ, ফিচাৰীটো কৰিলোঁ। তাৰপিছত আপোনাৰ ৰাজমিস্ত্ৰী মাতি আৰম্ভ কৰি দিলোঁ আৰু ফাৰ্মৰ কাম। এতিয়া আৰম্ভণিতে কিমানটা গাহৰিৰে আপোনালোকে কামটো আৰম্ভ কৰিলে? ষ্টাৰ্টিঙত আমি 11টা গাহৰি ষ্টাৰ্ট কৰিছিলোঁ। তাতে আপোনাৰ 6টা ফিমেল আছিল আৰু আপোনাৰ 5টা মেল আছিল। কি জাতৰ আছিল? হেমচাই আছিল আমাৰ। ক'ৰ পৰা আনিছিল? আমি আপোনাৰ মিৰ্জা বাটৰহাট বুলি কয়, বাটৰহাটৰ ফাৰ্মৰ পৰা আনিছিলোঁ। হয়। সেই যিখিনি আগৰ আনিলে তেওঁলোকৰ সেই গাহৰিখিনিৰ পাৰফৰ্মেঞ্চ, তেওঁলোকৰ প্ৰডাকশ্যনটো কেনেকুৱা আছিল? প্ৰডাকশ্যনটো ভালেই আছিল আৰু গ্ৰ'থটো ভাল। হেমচাইটো আমি ভালে পাইছোঁ। বাকী এইবাৰ আকৌ আমি লোকেল গাহৰি সোমাইছিলোঁ। লোকেল গাহৰিত তাৰমানে অলপমান আপোনাৰ গ্ৰ'থটো কম পাই আছোঁ। বাকী আমি ফিডছটো আমি গডৰেজেই ইউজ কৰি আছোঁ। গডৰেজৰ আপোনাৰ এইটো আপোনাৰ ধানৰ মলটো তেনেকৈ ইউজ কৰি আছোঁ। আৰু ৰূপম, এইটো কথা সঁচা যে আমাৰ ইয়াতে কি হয়, গাহৰিৰ যথেষ্ট চাহিদা আছে, গাহৰি মাংসৰ চাহিদা আছে, কিন্তু সেই হিচাপত আমি উৎপাদন কৰিব পৰা, অৰ্থাৎ আমাৰ এতিয়াও বাহিৰৰ পৰা উত্তৰ প্ৰদেশ, পাঞ্জাৱৰ পৰা গাহৰি আহে আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলত চাহিদা পূৰ কৰি আছে। গতিকে এই ক্ষেত্ৰত আমাৰ যুৱ সমাজৰ যিটো আগ্ৰহ, এই আগ্ৰহটোক আমি কি ধৰণে আমি আগুৱাই লৈ যাব পাৰোঁ, এই সম্পৰ্কত নিজস্ব মতামতটো কি? এই ক্ষেত্ৰত আমাৰ কি কৰণীয় আছে বা কি চৰকাৰে কৰণীয় আছে বুলি ভাবে? প্ৰথম কথাটো হ'ল গাহৰি পুহিব চবেই পাৰে। মেইন ৰিজনটো হ'ল ফিড। আমি ফিডটোতে মাৰ খাই যাওঁ। এতিয়া চাওক, মলৰ ক্ষেত্ৰত মই ধানৰ ক্ষেত্ৰতে কৈছোঁ, চৰকাৰে ধান লৈছে, লোৱাৰ কাৰণে কি হৈছে, মিলবিলাকত মল নাই। যদি মলৰ দাম আজি এক বেগত 290 আছিল, 280 আছিল, এতিয়া মাৰ্কেটত দেখিছোঁ 370, 400 এনেকুৱা দাম। তাৰপিছত আপোনাৰ কিটো
আমি যদি আমি মিলতো যাওঁ, মিলতো কয় মল নাই, ডিমাণ্ড ইমান মানে হেৰি হৈ গৈছে, ডিমাণ্ড বেছি হৈ গৈছে, স্কাৰচিটি হৈ গৈছে। সেইটো কাৰণে ফিডটো যদি অলপমান মানে আমাক হেৰি কৰি দিয়ে, ধৰক চৰকাৰৰ ফালৰ পৰা ৰেহাই দিয়ে, ফিডত আমি বহুত হেৰি হৈ যাওঁ। বৰ্তমান আপোনালোকৰ এই ফাৰ্মখনত ব্ৰিডাৰ আৰু ফেটেনাৰ এই দুইটা ধৰণতে পালন কৰা হৈছে নে কেৱল ব্ৰিডাৰ হিচাপে? দুইটা ধৰণতে কৰি আছোঁ। ব্ৰিডাৰৰ দানাখিনি কেনেকুৱা আৰু ফেটেনাৰৰ দানাখিনি কেনেকুৱা চিৰঞ্জিত? একচুৱেলি আমি ফেটনিঙৰ কাৰণে আমি মেগী ইউজ কৰিছিলোঁ, বইল কৰি পেলাই মেগী আৰু আপোনাৰ এই ধানৰ মলটো। বাকী আৰু আপোনাৰ ব্ৰিডাৰৰ কাৰণে গডৰেজৰ দানা ইউজ কৰি আছোঁ, আপোনাৰ গ্ৰ'ৱাৰ, তাৰপিছত ফিনিচাৰ লগাওঁ সেনেকৈ। এতিয়া সম্প্ৰতি কিমান মানে হেৰি আছে, গাহৰি আছে? আমাৰ এতিয়া 30 আছে, 30 পিচ আছে। ফিমেল কিমান আছে আৰু মেল কিমান আছে? ফিমেলত আপোনাৰ আমাৰ প্ৰেগনেণ্ট আছে 4টা, বাকী আপোনাৰ এনেই সৰু অৱস্থাত আছে ধৰক 12টামান কৰি আছে। এইটো মানে আমাৰ ইয়াৰ বৰোদা ব্ৰিডিং মেচিন ব্ৰিডিং কৰা হৈছে নে কিবা আৰ্টিফিচিয়েল ইনচিমিনেশ্যন আছে? নহয়, ইয়াৰ পৰা হৈছে। তেনেকুৱা ব্ৰিডিং বোৰ কেইটা আছে? ব্ৰিডাৰ এটাই আছে, ব্ৰিডাৰ এটাই আছে। গতিকে আগৰ মানে এতিয়া এইবাৰে গম পোৱা যাব তাৰ হেৰি লিটাৰ চাইজটো কেনেকুৱা। আগৰ যিহেতু মানে ফেটেনাৰতে কৰা, গতিকে আমি দেখিলোঁ যে মানে ফিডটো এটা মেজৰ ইছ্যু। আৰু ইয়াৰ উপৰিও আপোনালোকে কি ধৰণে ইয়াৰে এই যিখন মিক্স ফাৰ্মিঙৰ এক্সপানশ্যনটো ইয়াৰ মানে বৃদ্ধিটো বিচাৰিছে, কেনেধৰণে আগবঢ়াই নিব খুজিছে? আমি এক্সপেণ্ড কৰিব বিচাৰিছিলোঁ, মানে অলপ ডাঙৰ কৰিব বিচাৰিছোঁ। লগতে আমি যদি পিছলৈ মানে প্লেনিং এটা আছে আৰু স্লটাৰ হাউচ টাইপত কিবা এটা বনাব পাৰোঁ, তো সেইটো প্লেনিং এটা আছে ফিউচাৰলৈকে যদি এনেকুৱা এটা ব্যৱস্থা কৰিব পাৰোঁ। লগতে গাহৰিখিনি পোহাৰ লগে লগে বেলেগ মানে ছাগলী বা হাঁহ বা এনেকৈও যদি আমি অলপ এক্সপেণ্ড কৰিব পাৰোঁ, সেইটোকে মিক্স ফাৰ্মিং। গতিকে তাৰপিছত আপুনি দেখিলোঁ এটা ফিচাৰী এটাও আপোনালোকে মীন পালনৰ ব্যৱস্থা হৈছে। কি মাছৰ আপোনালোকে দিছে? এতিয়া আপোনাৰ ৰৌ, ভকুৱা, কমন কাপ এইখিনি আছে। আৰু হাঁহ পালন কৰিছিল? পাতি হাঁহ পালন। কিমান আনিছিল আপোনাৰ? আমি ফাৰ্ষ্ট টাইম আনিছিলোঁ আপোনাৰ 100 পিচ মান। সেইবোৰ প্ৰায় বিক্ৰী হৈ গৈছে? গোটেইখিনি হৈছে। ছেকেণ্ড টাইম আমাৰ 350 অনা হৈছিলে। সেই গোটেইখিনি অৰ্থাৎ যিটো প্ৰায় ৰেটটো কেনেধৰণৰ, অৰ্থাৎ বিক্ৰী মূল্য ভালেই পাইছেনে আপোনালোকে? বজাৰ বিক্ৰী মূল্য ভালে থাকে, মানে ইয়াৰ পৰা আপোনালোকৰ, কিন্তু এইখিনিত আপোনাৰ মাৰ্কেটটো অলপ কম। তো ইয়াৰ পৰা আমি ধৰক 10-12 কিলোমিটাৰ আৰু লৈ যাব লাগে, লৈ যোৱাৰ পিছত সেইখিনিত মাৰ্কেটটো ভাল। গতিকে এটা এডিশ্যনেল ট্ৰান্সপৰ্ট, তথাপিও আমাৰ মানে বাজেটটো মিলি যায় তেতিয়া। গাহৰি পালন সহজ আৰু লাভজনক ব্যৱসায় হোৱাৰ লগতে মূলতে হ'ল গাহৰিৰ বছৰত দুবাৰকৈ পোৱালি দিয়াৰ ক্ষমতা। গাহৰিয়ে এবাৰত 10ৰ পৰা 12টালৈ পোৱালি জন্ম দিয়ে। আন এটা উল্লেখনীয় দিশ হ'ল দেহত মাংস বাঢ়নৰ ক্ষীপ্ৰতা। ইয়াৰ দেহৰ মুঠ ওজন 60ৰ পৰা 80%। গাহৰিৰ বাঢ়ন ক্ষমতা আৰ্থিক লাভৰ গুৰুত্বপূৰ্ণ দিশ যদিও বিজ্ঞানসন্মতভাৱে প্ৰতিপালন সফলতাৰ অন্যতম কাৰণ। এনে বিভিন্ন দিশৰ ওপৰত চেনিকুঠিৰ পশু চিকিৎসা সঞ্চালকালয়ৰ এছিষ্টেণ্ট কি ভিলেজ অফিচাৰ ডাক্তৰ চন্দন কুমাৰ শৰণীয়াই এনেদৰে কয়। এতিয়া আমি ইয়াতে দেখা পাইছোঁ যে ইয়াতে আপোনাৰ গাহৰি লগতে মাছ লগতে হাঁহ কুকুৰাৰ ইয়াতে পাম বনাইছে। আমি এইখন মিশ্ৰিত পাম বুলি কওঁ। মিশ্ৰিত পামৰ এটা আপোনাৰ সুবিধাটো আছে কি, আপোনাৰ একেলগে যদি কৰে ইয়াতে ধৰক আপোনাৰ ইনকামটো বেছি হয়। অকল আমি গাহৰি যেতিয়া আমি পুহিম, গাহৰি যেতিয়া আমি ধৰক 1 বিঘাত 6টা বা 7টা গাহৰি যদি আমি মলমূত্ৰ আমি যিখিনি কিছু পৰিমাণে আমি যদি পুখুৰীত দিব পাৰোঁ বা গাহৰি ৰোৱা খাদ্য যদি চাফ চিকুণ কৰি তাতে পুখুৰীত পেলাব পাৰোঁ, তেতিয়ালৈকে ই মাছৰ খাদ্য হয়। আৰু এই মলমূত্ৰ পৰাৰ পিছত কিছুমান শেলুৱৈ গঠন হয় আৰু শেলুৱৈবোৰ আমাৰ মাছৰ খাদ্য হয়। তেতিয়া আমি যদি এখন পামত যদি আমি গাহৰিৰ খাদ্য যদি আমি দিনত যদি আমি 500 টকা আমি খৰচ কৰি আছোঁ, তেতিয়াহ'লে আমাৰ 200 টকাৰ খাদ্য দিলে আপোনাৰ হৈ যায়। বাকীখিনি আপোনাৰ গাহৰিৰ আপোনাৰ ৰোৱা খাদ্য বা মলমূত্ৰৰ পৰা পাই যায়। আৰু যদি একেলগে আমি হাঁহ পুহিব পাৰোঁ, তেতিয়াহ'লে আপোনাৰ কি হয়, হাঁহৰ যিটো বিষ্ঠা, হাঁহৰ বিষ্ঠাটো আমাৰ হয় কি
গাহৰিৰ আমি খাদ্য হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে আমি যিসকল আমাৰ পশুপালকে তেখেতে যদি মাটি আছে তেখেতসকলে একেলগে এটা আপোনাৰ পুখুৰী এটা খান্দিব পুখুৰীত আপোনাৰ মাছ পুহিব আপোনাৰ পুখুৰীৰ পাৰত আপোনাৰ কিছুমান হৰ্টিকালচাৰৰ খেতি কৰিব মানে আপোনাৰ কল অমিতা এনেকুৱা খেতি কৰিব পাৰিব আৰু কলগছৰ পাতটো আপোনাৰ মাছৰ খাদ্য হ'ব আৰু বাকী যি গাহৰিৰ গোবৰ সেইবোৰ আপোনাৰ কি হ'ব আমাৰ যিবোৰ শস্যত আমি পচন সাৰ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে আমি আজি ইয়াতে যিটো দেখিছোঁ আমি ইয়াতে এনে হয় কি যেতিয়া আপোনাৰ গাহৰিবোৰ আপুনি ডাঙৰ দীঘল কৰিব তেতিয়া বহুত খৰচ হয় এই খৰচৰ আপুনি যেতিয়া আপুনি এই বাকীখিনি ফাৰ্ম আপুনি মেইনটেইন কৰিব লগা হয় তেতিয়া আপোনাৰ কৰিব লগা হয় কি আপুনি কেতিয়াবা আপুনি গাহৰিৰ এই যিটো ফিচাৰী আছে নিশ্চিত আমাৰ ফিচাৰীত আমি মাছ বিকি কিনে গাহৰিৰ এইটো চলাই যাব পাৰোঁ আৰু কেতিয়াবা যদি ধৰ মাছৰে বিক্ৰী কৰিব নাই গাহৰি বিক্ৰী কৰিব তেতিয়া আমি কেতিয়াবা হাঁহৰ কণী বা আমি হাঁহটো বিক্ৰী কৰি কিনে আমাৰ কি দিব পাৰোঁ কি আমি ফাৰ্মখন চলাই নিব পাৰোঁ গতিকে আমি যিকোনো মিশ্ৰিত ফাৰ্মত 3টা 4টা আমি তাতকৈ বেছি এক্টিভিটি ল'ব নালাগে কিন্তু এইখন ফাৰ্মত দেখিছোঁ কল আছে কুকুৰা হাঁহ কুকুৰা ফাৰ্ম আছে আৰু পুখুৰীত মাছ আছে আৰু আপোনাৰ গাহৰি আছে গতিকে এইটো এটা লাভজনক ব্যৱসায় গতিকে আমি অকল গাহৰি ফাৰ্ম বা অকল পুখুৰীত মাছ বা অকল হাঁহ নুপুহি আমি যদি একেলগে 3-4টা আমি যদি আমি এক্টিভিটি আমি একেলগে কৰিব পাৰোঁ তেতিয়াহ'লে আমি অধিক লাভৱান হ'ব পাৰোঁ আৰু যিটো ফাৰ্মাছত যিটো আমাৰ ফাৰ্মাছত যিটো ডাবল ইনকামৰ কথা আছে গতিকে ফাৰ্মাছত এইটো ডাবল ইনকামটো নিশ্চয় পাব গাহৰি পালনৰ বাবে বিজ্ঞানসন্মত গঁৰালৰ প্ৰয়োজন গাহৰিয়ে বেছি তাপ বা অধিক শীত সহ্য কৰিব নোৱাৰে সহজে ৰ'দ পৰা আৰু বতাহ চলাচল কৰা ঠাইত গাহৰি গঁৰাল সাজিব লাগে তেনেদৰে কাষত পুখুৰী থাকিলে সংমিশ্ৰিত পাম্প হিচাপে গঢ়ি তুলিব পাৰি আন এজন উদ্যমী যুৱক নৃপেন কছাৰীয়ে গাহৰি পাম্পখনৰ প্ৰসংগত এনেদৰে কয় এই পাম্পখন আপোনালোকে কেনেধৰণে আগবঢ়াই নিছে কেনেধৰণে আৰম্ভ কৰিলে হয় আমি ফাৰ্ষ্ট টাইম একচুৱেলি মোৰ নিজৰ দোকান আছিলে আমাৰ মোৰ লগৰ ল'ৰা আপোনাৰ বাবলা ৰূপম মোৰ দোকানত খাব আহে তেখেতসকল সেইকাৰণে আহোঁতে আমি আপোনাৰ লকডাউন যেতিয়া হ'ল তেতিয়া আমি ভাবিলোঁ এতিয়া দোকান চোকানটো বন্ধ থাকিলে এতিয়া আমি বহুত চিন্তা কৰিলোঁ যে আমি মোৰ ঘৰত মাটি আছে কিছু তেখেতসকলক ক'লোঁ যে এখন আমি ফাৰ্মে আৰম্ভ কৰোঁ গতিকে ধৰ এতিয়া লকডাউন দোকান চোকান নোখোলে সেই হিচাপে আমি ফাৰ্মখন প্ৰথমে আৰম্ভ কৰিলোঁ তেখেতসকলে বহুত সঁহাৰি মোৰ একচুৱেলি ইমান কেপিটেল নাছিলে তেখেতসকলক কেপিটেল দি অলপ মই কিছু হেল্প কৰিলোঁ তেখেতসকলে বহুত হেল্প কৰিলে মাটিখিনি এনেকৈ আমি 3জনে মিলি কিনে একেলগে কৰিলোঁ প্ৰথম প্লেনিং আছিলে আপোনাৰ গাহৰি মোৰ বহু আগৰে ইচ্ছা আছিলে গাহৰি পালন কৰা আৰু তেখেতসকলে ক'লে গাহৰিটো আমি ঠাই পালে কৰিম বুলি কৈছিলে ঠিক আছে মই বোলে ধৰিব ঠিক আছে মোৰ ঠাই আছে কিন্তু মোৰ কেপিটেল নাই 2019 একেলগে ষ্টাৰ্ট কৰিলোঁ আমি ষ্টাৰ্ট কৰি কিনে আজি আমি গাহৰিৰ কাৰণে আপোনাৰ তেখেতসকলে হেমচিয়াৰ য়ৰ্কশ্বায়াৰ আপোনাৰ আৰু থলুৱা কিছু আমি গাহৰি পুহিম বুলি ভাবিছিলোঁ এতিয়া আমাৰ বৰ্তমান হেমচিয়াৰ য়ৰ্কশ্বায়াৰটো আছে আৰু থলুৱাত প্ৰজাতিৰ দুটামান আছে যিহেতু থলুৱাৰ মানে গ্ৰোথটো ভাল নহয় গ্ৰোথটো ইমান ভাল নহয় তথাপিও আৰু আমাৰ এতিয়া আপোনাৰ হেমচিয়াৰটো আপোনাৰ অলপ টাইম লয় অলপ পিক আপ লওঁতে থলুৱাটো পটকৈ বিক্ৰী কৰা যায় হেমচিয়াৰটো আপোনাৰ 9 মাহ 10 মাহ ধুনীয়া হয় কিন্তু থলুৱাটো আৰু আপোনাৰ 6 মাহত বিক্ৰী কৰিব পাৰে আৰু এই পুখুৰীত কি মাছৰ কেনেধৰণৰ পুখুৰীত আপোনাৰ আমি ৰৌ ভকুৱা আপোনাৰ গ্লাছ কাপ এই 5টামান প্ৰজাতিৰ মাছ দিয়া গৈছে বিক্ৰী কৰিলে নে নহয় আমাৰ আপোনাৰ বিক্ৰী কৰা গ'ল যোৱা মানে মাঘত বিক্ৰী কৰা এইবাৰ কৰা নাই বৰ্তমান কৰিম আপোনাৰ দৌল উৎসৱত মাছটো বৰ্তমান খালে আপোনাৰ 1 কিলো হোৱা নাই মোটামুটি 800-900 গ্ৰাম হৈছে আৰু হাঁহটো আমি বিকা গ'ল হাঁহটো এনে ভালেই হ'ল আপোনাৰ আমি আনিছিলোঁ ট'টেলত 500 হাঁহ তাৰে আপোনাৰ 100 মাৰা গৈছে পোৱালি বাকী 400 বিঘা হ'ল ভাল প্ৰফিট হৈছে দামটো ঠিকেই পাইছে দামটো ঠিকেই পাইছোঁ গতিকে এইবাৰো আপোনালোকে তেনেধৰণে আৰম্ভ কৰিছে হয় এইবাৰো মানে হাঁহটো আনিছিলোঁ এইবাৰ অলপ আমাৰ পোৱালিত প্ৰব্লেম হ'ল পোৱালিটো আমি আপোনাৰ মেচিনত থকা পোৱালি আছিলতো কিছুমান আমি চিলেক্ট কৰোঁতে ভুল হ'ল কিছু মৰিলে তথাপিও আমাৰ মূলটো আহিছে এইবাৰ গুৱাহাটীৰ লখৰা নিবাসী মাধুৰ্য ফুকনে
আন দুজন বন্ধুৰ সৈতে ৰাণীত ব্ৰইলাৰ আৰু গাহৰি পাম আৰম্ভ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই প্ৰসংগত মাধুৰ্য ফুকনে এনেদৰে কয়। আমি মানে কি এতিয়া মই ফাৰ্ষ্ট বেংগলত জব কৰিছিলোঁ, তাৰপিছত অসমলৈ আহিলোঁ। অসমলৈ আহি দেখিলোঁ যে ইয়াত বহুতখিনি এই পল্ট্ৰি আৰু হেৰিত বহুত গ্ৰোথ আছে। তো ভাবিলোঁ আমি লগৰ 3জন মিলি যে এইখিনি কৰা ভাল হ'ব মিলি পিনে। তাৰপিছত আমি 3জনে আহি এই অসম পল্ট্ৰি ইয়াত নাৰায়ণ ডেকা ছাৰৰ ওচৰত এই প্ৰশিক্ষণ ল'লোঁ। প্ৰশিক্ষণ লোৱাৰ পিছত আমি ফাৰ্ষ্ট 500টা ব্ৰইলাৰ আৰু এই 5জনী গাহৰি দুটা বৰ লৈ আৰম্ভ কৰিলোঁ। এতিয়ালৈকে আমাৰ 3টা বেটছ ব্ৰইলাৰ উলিয়ালোঁ। আমাৰ প্ৰায় ভাগতে মানে প্ৰতিজনৰ ভাগতে এই 10,000 ওলায়, মানে এটা বেটছকৈ 10,000 টকাকৈ ওলায়। তাতে আৰু গাহৰিটো এতিয়া আমাৰ এজনী বাকীখিনি গোটেইখিনি গাভিনীয়ে হৈ আছে আৰু এজনী এতিয়া এই পোৱালি দিলে যোৱা শুকুৰবাৰে ৰাতি আমাৰ এই প্ৰথম মানে গাহৰিৰ প্ৰথম এই পোৱালি বেচটো ওলালে। তাতে এতিয়াতো মতা মাইকী চিনি নাপাওঁ, মানে 6টা পোৱালি ওলাইছে। তো সেইখিনিয়ে এতিয়া আমি চাওঁ কেনেকৈ ক'ত আগবাঢ়ি যাওঁ, কিন্তু বস্তুখিনি কৰি ভালেই লাগিছে। লগতে এতিয়া আমি মীন পালনো কৰিম বুলি ভাবিছোঁ। আমি আমাৰ এই ফাৰ্মৰ পিছফালে পুখুৰী এটা খান্দি লৈছোঁ। তাতে এতিয়া ৰৌ আৰু ভকুৱা এনেকৈ মিলিম বুলি ভাবিছোঁ। তো এই ছাৰহাত আছে, ছাৰহাতৰ পৰা আমি পূৰা সময়ে সহায় সহযোগিতা পায়ে থাকোঁ। তো সেইকাৰণে পূৰা সাহসত কৰি আগবাঢ়ি গৈ আছোঁ। আন এজন উদ্যমী অভিযান্ত্ৰিক স্নাতক চম্পক ঠাকুৰীয়াই চন্দ্ৰপুৰত কুকুৰা আৰু হাঁহ পাম খুলিছে আৰু সফলতা লাভ কৰিছে। এইগৰাকী উদ্যমী যুৱক চম্পক ঠাকুৰীয়াই কি কয় শুনোচোন আহক। এই কুকুৰা পালনৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি অহাৰ কাৰণটো কিয়? ছাৰ, বেচিকেলি আমাৰ ইয়াতে চাবলৈ যাওঁ যদি আমাৰ মেক্সিমাম বাহিৰৰ পৰা অহা হয় প্ৰডাক্টছবিলাক, যিমানখিনি আমাৰ কুকুৰাই হওক বা ব্ৰইলাৰে হওক বা যিখিনি চাওঁ। তো ইয়াতে পটেঞ্চিয়েল বহুত আছে মাৰ্কেটটোৰ, কিন্তু আমাৰ ইয়াৰে মানুহে স্থায়ী বাসিন্দা হৈ পেলাই বা অসমৰ মানুহে কেতিয়াও এই কামটো আগবাঢ়ি অহা নাই, সেইকাৰণে বাহিৰৰ মানুহে সুযোগ লৈছে। তো মই ভাবোঁ যে এইখিনি পটেঞ্চিয়েল যদি আমি নিজে ইউটিলাইজ কৰোঁ, চ' আনএমপ্লয়মেণ্টৰ এটা ডাঙৰ এটা ৰাস্তা ক্লিয়াৰ হ'ব আৰু প্লাছ আমাৰ নিজে স্বাৱলম্বী হ'বলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। কিন্তু আপুনি যেতিয়া এই পাম্পখন আছে, আপুনি কেনেধৰণৰ সমস্যাৰ মানে সন্মুখীন হৈছে? ছাৰ, বেচিকেলি যেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ এটা মেজৰ কষ্টিং হয় আমাৰ, তো ইনফ্ৰাষ্ট্ৰাকচাৰত যথেষ্টখিনি যেতিয়া পইচা খৰচা কৰিব লাগে, তাৰপিছত ৰেকাৰিং যিখিনি ফিডৰ খৰচা আহে, প্লাছ আপোনাৰ পোৱালি মেইনটেনেঞ্চ, বেমাৰ আজাৰ আছে। চ' গোটেইখিনি মেইনটেইন কৰি চলিব লাগিলে আমাৰ সৰু সৰু ফাৰ্মাৰ্ছবিলাকৰ অসুবিধা এটা হয়। তো তাৰ কাৰণে যদি আপোনালোকৰ বা গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা যদি ছাবচিডাইজ কৰে বা আমাক ছাপৰ্ট এটা কৰে, যে ইনফ্ৰাষ্ট্ৰাকচাৰে হওক বা ফিডৰ কষ্ট, কাৰণ মেজৰিটি কষ্ট আমাৰ ফিডত আহে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰত আহে, বাকীখিনিতো আমি টানি চলাব পৰা যায়। তো এইখিনি যদি হেল্প কৰা যায় গভৰ্ণমেণ্টৰ ফালৰ পৰা, তেতিয়াহ'লে আমাৰ যথেষ্টখিনি সুবিধা হয়। ঠাকুৰ, আপুনি কেনেধৰণে আৰম্ভ কৰিলে? ছাৰ, মই বেচিকেলি এটা টেষ্টিং ফেজত ষ্টাৰ্ট কৰিছিলোঁ ইনিচিয়েলি সৰুকৈ। তাতে মই 100 মুৰ্গী ৰাখি পেলাই গোটেইখিনি টেষ্ট কৰি চাইছিলোঁ। তাৰপিছত যেতিয়া গম পালোঁ যে বেমাৰ আজাৰ কেনেকৈ ৰাখিব লাগে, মেইনটেইন কেনেকৈ কৰিব লাগে, দেন লাহে লাহে মই স্কেল আপ কৰি গৈছোঁ। আৰু স্কেল আপটো এনেকৈ নহয় যে একেবাৰে ডাঙৰকৈ কৰিছোঁ। ফাৰ্ষ্ট 100, দেন 500, দেন এতিয়া মোৰ 1500 আছে। তাৰপিছত নেক্সট আকৌ স্কেল আপ কৰিম বুলি টাৰ্গেট লৈ আছোঁ। মানে আপুনি কি পালন কৰিছে? ছাৰ, বেচিকেলি মোৰ লোকেল কুকুৰাটো আছে এতিয়া, আৰু যোনটো আমাৰ সোণালী মুৰ্গী বুলি কয়, লোকেল কুকুৰাৰ দৰে, যাৰ ফৰ মিট পাৰ্পাছ ইউজ কৰা হয়। দেন মোৰ আছে হাঁহ আছে, খাকী কেম্বেল ফৰ এগ পাৰ্পাছ, আৰু লোকেল হাঁহটো ফৰ মিট পাৰ্পাছ। গ্ৰাম্য পটভূমিত কৃষিকাৰ্যৰ উপৰিও বিজ্ঞানসন্মতভাৱে পশুধন আৰু হাঁহ কুকুৰা পালনে অতিৰিক্ত আয়ৰ বৃদ্ধি কৰিব পাৰে, যদিহে প্ৰতিযোগিতামূলক বা ব্যৱসায়িক মানসিকতা বজাই ৰাখে। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব।
পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFBৰ উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।